এতিয়া এটা সমষ্টিত 16 লাখৰ পৰা 20 লাখলৈকে ভোট পুল হৈছে। এক্সিট পুল যেতিয়া কৰে 500, 600, 1000 মানুহৰ সৈতে কথা পাতে। এতিয়া আপুনি যিকোনো এটা বিধানসভা সমষ্টি ধৰি লওক, তাত 1 নম্বৰ চেণ্টাৰটোত যদি কংগ্ৰেছ জিকে 2 নম্বৰটোত নিজিকিব পাৰে, 4 নম্বৰটো চেণ্টাৰত যদি কংগ্ৰেছ জিকে 7 নম্বৰ চেণ্টাৰত নিজিকিব পাৰে। গাঁও গাঁৱলৈ, চেণ্টাৰ লৈ, জনবসতি লৈ, আমাৰ যিটো জনগাঁথনি লৈ ফলাফলটো প্ৰতি 3 কিলোমিটাৰ দূৰে দূৰে বদলি হৈ থাকে। সেইটো আমি যিমান গম পাওঁ গ্ৰাউণ্ডত থকা মানুহখিনি, সেইটো চবেই ইমান অনুমান কৰিব নোৱাৰে। সেইকাৰণে আমি এক্সিট পুলৰ বিতৰ্কত আমি ভাগ নোলোৱাকৈ আমি কৈছোঁ যে আমি 55 ঘণ্টা ধৈৰ্য ধৰিছোঁ আৰু 55 ঘণ্টাৰ পিছত আমাৰ আশানুৰূপ ফলাফল আমি পাবলৈ গৈ আছোঁ। EVMকতো সন্দেহ কৰিব নালাগে, সন্দেহ মানুহক কৰিব লাগে। মেচিনটোৱে নিজে নিজে আপোনাক বিশ্বাসঘাতকতা কৰিব নোৱাৰে। কিন্তু কপিল চিবাল ডাঙৰীয়াই যিবিলাক অভিযোগ আনিছিলে, যিখিনি সন্দেহ আনিছিলে, আমি গোটেইকেইজন প্ৰাৰ্থীয়ে আমাৰ কাউণ্টিং এজেণ্টসকলক সেই কথাখিনি সামৰি লৈ পেলাই প্ৰশিক্ষণ দিয়া হৈছে। সেইকাৰণে আমি 4 তাৰিখৰ দিনটোত আমাৰ প্ৰাৰ্থীসকলৰ ভাগ্য, ৰাইজে যিটো ভোটদান কৰিছে, সেইটো কাউণ্টিং এজেণ্টসকলৰ ওপৰত আমি এৰি দিছোঁ। আৰু আমাৰ পূৰা বিশ্বাস যে কাউণ্টিং এজেণ্ট বাছনি আমি খুব সাৱধানে কৰিছোঁ। খুব উপযুক্ত আৰু অভিজ্ঞ ব্যক্তিসকলক এবাৰ কাউণ্টিং এজেণ্টৰ দায়িত্ব দিয়া হৈছে। গতিকে কাউণ্টিং হলত আমাৰ কাউণ্টিং এজেণ্টে প্ৰথমৰ পৰা শেষলৈকে নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰিব আৰু আমি আশানুৰূপ ফলাফল পাম, এইটো আমি বিশ্বাস ৰাখিছোঁ। আৰু মই সকলো দলৰ নেতা কৰ্মী, আমাৰ প্ৰাৰ্থী, কাউণ্টিং এজেণ্ট সকলোকে আহ্বান জনাইছোঁ। আজি মই এই তেজপুৰৰ আমাৰ কেণ্ডিডেটক লগ পাইছোঁ, লখিমপুৰত লগ পাইছোঁ, আবেলি মই ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক লগ পাম, কালিলৈ মই যোৰহাটত থাকিম, গৌৰৱ গগৈ ডাঙৰীয়াক লগ ধৰিম, ৰজনীনা তিৰ্কীক লগ ধৰিম, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সৈতে ৰাতিপুৱাও কথা পাতিছোঁ। আমাৰ সকলোৰে যিটো আশা আৰু বিশ্বাস আৰু ভৰসা ৰাইজৰ ওপৰত, সেইটো আমাৰ অটুট আছে। আৰু অসমৰ ৰাইজে যি সিদ্ধান্ত দিবলৈ গৈ আছে, সেই সিদ্ধান্ত আমি নিশ্চিতভাৱে সন্মান জনাম। এনেই গোটেই ভাৰতবৰ্ষৰ জুৰিয়ে এতিয়া প্ৰতিদিন বুলি মই নকওঁ, বেলেগ বহুত চেনেল আছে যি চৰকাৰক সন্তুষ্ট কৰিবৰ কাৰণে এক্সিট পোল কৰি আছে বা চৰকাৰখনৰ ক্ষমতাক উপেক্ষা কৰিব নোৱাৰে। তথাপিতো আমাক বেয়া হৈছে বুলি ক'বলৈ গৈও ৰাষ্ট্ৰজুৰিয়ে কওক, আমাৰ অসমৰ সমীক্ষাবিলাকেই কওক, আমাক 4খন দিছে, অসমত আৰু ৰাষ্ট্ৰজুৰিও। কিন্তু মই আগৰ পৰাই কৈছোঁ যে আমি যথেষ্ট আশাবাদী। এটা আণ্ডাৰ কাৰেণ্ট আছিলে, আণ্ডাৰ কাৰেণ্টৰ তীব্ৰতাৰ ওপৰত আমি পূৰ্বানুমান কৰাটো ঠিক নহয়। সেইকাৰণে আণ্ডাৰ কাৰেণ্টৰ তীব্ৰতাটোৰ অনুমান কৰিবৰ কাৰণে বা উমান পাবৰ কাৰণে আমি 55 ঘণ্টা, 50 ঘণ্টাৰ ধৈৰ্য ধৰিছোঁ। এক্সিট পুলটো কেতিয়াও একজেক্ট পুল বুলি বিবেচিত হোৱা নাই। আৰু আমি লোকসভা নিৰ্বাচনৰ কাৰণে যিমান আমাৰ দলৰ নেতা কৰ্মী প্ৰাৰ্থীসকলে পৰিশ্ৰম কৰিলে, যিমান মানুহৰ সৈতে আমাৰ যোগাযোগ আছে, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত EVMত আমাৰ প্ৰাৰ্থীসকলৰ ভাগ্য বন্দী হোৱাৰ পিছত আমি ইমান দিন অপেক্ষা কৰিছোঁ। গতিকে আৰু 55 ঘণ্টামান সময় আছে বাকচ খোলাৰ পিছত একজেক্ট পুল ওলাবৰ কাৰণে। সেইকাৰণে আমি এক্সিট পুলক লৈ আমি বেছি আলোচনা কৰি থকা নাই। কিন্তু আমাৰ কালি AICCৰ ফালৰ পৰা আৰু ইণ্ডিয়া এলায়েন্সৰ গোটেই নেতাসকল গোট খাই যিটো সমীক্ষা আমাৰ খাৰ্গে ডাঙৰীয়াই যিটো কৈছিলে, সেইটো আমি গোটেই ৰাষ্ট্ৰজুৰি আমাৰ যিহেতু খবৰ আছে যে আমি সেই ধৰণৰ ফলাফল আশা কৰি আছোঁ। আজি অলপ দেৰি আগতো আমাৰ গোটেই দেশৰ প্ৰাৰ্থীসকলৰ লগত আমাৰ উদয় শংকৰ হাজৰিকা ডাঙৰীয়াও আছিলে। আমাৰ এখন ভিডিঅ' কনফাৰেঞ্চ হৈছিলে, য'ত ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, KC বেণুগোপাল ডাঙৰীয়া, আমাৰ জেনেৰেল ছেক্ৰেটাৰীসকল আৰু আমাৰ গোটেই দেশৰ আমাৰ যি কংগ্ৰেছৰ 337 গৰাকী প্ৰাৰ্থী আজি উপস্থিত আছিলে। আমাৰ কোনো ৰাজ্যৰ নেতা আৰু আমাৰ কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী সমীক্ষাৰ লগত আমাৰ যিটো
সিদ্ধান্ত সেইটোত আমি অটল আছোঁ। সেইকাৰণে আমি এতিয়া আমি এক্সিট পোল সঁচা মিছা এই ধৰণৰ কথা আমি কৈ থাকিব বিচৰা নাই। আমাৰ যিটো নিজা সমীক্ষা, মই আগৰ পৰাই অসমত কৈ আছোঁ বিশেষকৈ যে আগতকৈ আমাৰ ছিট বাঢ়িব আৰু আগতকৈ ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব। আজি আপোনালোক লখিমপুৰৰ সাংবাদিক বন্ধুসকলকো যদি মই পাৰ্চনেলি সোধোঁ, ৰাজহুৱাকৈ হয়তো আপোনালোকে নক'ব, কিন্তু ব্যক্তিগতভাৱে যদি মই সোধোঁ যে ৰাইজ কাৰ পক্ষত আছিলে, আনকি গৰিষ্ঠ সংখ্যক সাংবাদিকেও আমাক ভোট দিছে। আৰু এইবাৰ ইলেকশ্যন বিজেপিৰ বিৰুদ্ধে অকল কংগ্ৰেছে অসমত খেলা নাই। বিৰোধী ঐক্য মঞ্চ, জাতীয়তাবাদী শিবিৰ, আনকি পুৰণা বিজেপি নেতাকৰ্মী সকলেও কংগ্ৰেছক ভোট দিয়া বুলি বহুতে ক'ব খোজে। কিন্তু ইলেকশ্যন কমিশ্যনৰ ওপৰত কোনো এজন ব্যক্তিৰ আস্থা নাই। ইমান বাৰম্বাৰ আমি কমপ্লেইন দিলোঁ, ইলেকশ্যন কমিশ্যনত গৈ পেলাই AICCয়ে কমপ্লেইন দিলে, কোনোবা এটা অভিযোগ তেওঁলোকে ল'লেনে? গতিকে নিৰ্বাচন আয়োগ যে এতিয়া চৰকাৰৰ এটা হাথিয়াৰলৈ পৰ্যবেক্ষিত হৈছে, সেইটো চবেই অনুভৱ কৰিছে আৰু সেইটো আমাৰ ৰাষ্ট্ৰখনৰ কাৰণে দুৰ্ভাগ্য।